আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি তিনিটা গুৰুত্বপূৰ্ণ টপিক আলোচনা কৰিম। প্ৰথম টপিকটো হৈছে পেঞ্চনৰ সকলোলৈ নতুন গাইডলাইন। দ্বিতীয় টপিকটো হৈছে বাজেটৰ পূৰ্বে চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ। আৰু তৃতীয় টপিকটো হৈছে কৰ্মচাৰী অৱসৰৰ বয়স ৬২ বছৰ বয়স। এই তিনিটা টপিক আমি আলোচনা কৰিম। প্ৰথমতে আমি পেঞ্চনাৰ সকলোলৈ কি নতুন গাইডলাইন আহিছে সেই টপিকটো আলোচনা কৰি লওঁ। পেঞ্চন সন্দৰ্ভত নতুন গাইডলাইনটো কি সেইখিনি আমি আলোচনা কৰি ল'ম। এতিয়াৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে তেওঁলোকে যেতিয়া অৱসৰ ল'ব, অৱসৰ লোৱাৰ পিছত তেওঁলোকে 6A ফৰ্ম তেওঁলোকে পূৰণ কৰিব লাগিব। আৰু আমি গোটেইখিনি কথা জানিবলৈ চেষ্টা কৰিম আচলতে এই 6A ফৰ্ম কি। অৱসৰ লোৱা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে পেঞ্চনৰ বাবে আবেদন কৰিবলৈ এতিয়া তেওঁলোকে অনলাইন ফৰ্ম 6A পূৰণ কৰিব লাগিব। অৱসৰৰ পদ্ধতি সম্পৰ্কীয় নতুন নিয়মটো 2024 চনৰ 6 নৱেম্বৰৰ পৰা দেশত কাৰ্যকৰী হৈছে। অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলে ভৱিষ্য বা EHRMS পৰ্টেল ব্যৱহাৰ কৰি নতুন একক পেঞ্চন প্ৰপত্ৰ 6A পূৰণ কৰিব পাৰিব। অৱসৰপ্ৰাপ্ত কেন্দ্ৰীয় কৰ্মচাৰীৰ কাগজৰ আবেদন আৰু বিবেচনা কৰা নহ'ব। এই তথ্য ভাৰত চৰকাৰৰ কৰ্মচাৰী ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়ৰ ভিতৰত পেঞ্চন আৰু পেঞ্চনাৰ কল্যাণ বিভাগে প্ৰকাশ কৰা জাননীত প্ৰকাশ কৰা হৈছে। পূৰ্বে পেঞ্চনৰ আবেদন পত্ৰ কাগজত পূৰণ কৰিব পৰা গৈছিল, কিন্তু এতিয়া কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ পৰা অৱসৰ লোৱা কৰ্মচাৰীসকলে পেঞ্চনৰ বাবে অনলাইন পেঞ্চন ফৰ্ম পূৰণ কৰিব লাগিব। এই নতুন নিয়ম চৰকাৰী প্ৰক্ৰিয়াসমূহ ডিজিটেলাইজ কৰাৰ বাবে বৃহৎ পদক্ষেপৰ অংশ। আজিৰ ভিডিঅ'ৰ দ্বিতীয় টপিকটো হৈছে বাজেটৰ পূৰ্বে চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে ভাল খবৰ আহিব পাৰে। আপোনালোকে ইতিমধ্যে জ্ঞাত যে 2025 চনত বাজেট হ'ব আৰু সেই বাজেটত অষ্টম বেতন আয়োগ গঠন হোৱাৰ সম্ভাৱনা যথেষ্টখিনিয়ে বেছি। আপোনালোকে গম পাই যে যিহেতু এতিয়া JCM আৰু যি চৰকাৰী পক্ষ থাকে তেওঁলোকৰ মাজত বৰ্তমান আলোচনা চলি আছে ফিটমেণ্ট ফেক্টৰক লৈ পেলাই, আৰু যি অষ্টম পে আয়োগ গঠন সম্পৰ্কত তেওঁলোকৰ মাজত আলোচনা হৈ আছে। আৰু সেয়েহে 2025 চনৰ বাজেটত এই অষ্টম পে আয়োগ গঠনৰ সম্পৰ্কে বহুত এটা বৃহৎ ভাল খবৰ আহিব পাৰে। এতিয়া আমি ভিডিঅ'ৰ তৃতীয় টপিকটোলৈ আহিছোঁ। আজিৰ ভিডিঅ'ৰ তৃতীয় টপিকটো হৈছে এটা ৰুমাৰ ওলাইছিলে যে চৰকাৰী কৰ্মচাৰীসকলৰ কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীসকলৰ তেওঁলোকৰ বয়স অৱসৰৰ বয়স 60ৰ পৰা 62 বছৰ বয়সলৈকে বঢ়াই দিয়া বুলি ৰুমাৰ এটা ওলাইছিলে, কিন্তু সেইটো এটা সম্পূৰ্ণভাৱে মিছা বাতৰি। কাৰণ তেনেকুৱা ধৰণৰ কোনো নটিফিকেশ্যন গভৰ্ণমেণ্টৰ ফালৰ পৰা উলিয়াই দিয়া হোৱা নাই। গতিকে যি বয়স তেওঁলোকৰ বৰ্তমান 60 আছে, আৰু পিছলৈ যদি তেনেকুৱা ধৰণৰ যদি খবৰ পাওঁ 60ৰ পৰা যদি 62 বছৰ বা তেনেকুৱা ধৰণৰ যদি কৰে আমি নিশ্চয় দিবলৈ চেষ্টা কৰিম। কিন্তু বৰ্তমান যি কথা ওলাইছে, যিটো ৰুমাৰ ওলাইছে যে তেওঁলোকৰ বয়স 62 বছৰলৈকে বঢ়োৱা হৈছে, এইটো সম্পূৰ্ণভাৱে মিছা বাতৰি। কাৰণ আপোনালোকে স্ক্ৰীণত ইয়াত দেখিছে, ইয়াতে ক্লিয়াৰলি মেনশ্যন আছে যে তেনেকুৱা ধৰণৰ কোনো নটিচ ওলোৱা নাই। আৰু যি ৰুমাৰ মানে যিটো বাতৰি ওলাইছিলে সেইটো সম্পূৰ্ণভাৱে ভুৱা আৰু ফেক।